Hello and welcome to job.info অসমৰ প্ৰথম অসমীয়া এডুকেশ্যনেল চেনেল job.info লৈ আপোনালোকক স্বাগতম জনাইছো গাইজ এটা নতুন সিৰিজৰ সৈতে আজি ভিডিওটো ষ্টাৰ্ট কৰিব ওলাইছো আজি সিৰিজটো হৈছে জব নিউজ জবৰ যিবোৰ নতুন নটিফিকেশন আছে তাৰ ওপৰত এই ভিডিওটো ওকে এই সিৰিজটোৰ নাম হৈছে ফাইন্ড ইয়ৰ কেৰিয়াৰ প্ৰথম সপ্তাহৰ ফাৰ্ষ্ট ভিডিও এটো ৰেলৱে যোনটো নটিফিকেশনৰ ভিডিও আছিল সেটোত মই কৈছিলো যে প্ৰতি সপ্তাহে এটাকৈ ভিডিও থাকিব জব নটিফিকেশনৰ ওপৰত সো ইয়াৰ এটো হৈছে পাৰ্ট 1 ওকে আজিৰ পৰা প্ৰতি সপ্তাহে এটাকৈ ভিডিও পাব নতুন যিবোৰ জব ওলাইছে তাৰ নটিফিকেশনৰ ওপৰত ওকে ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে যদি আপোনালোকে নতুন মোৰ চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক এটো ফ্ৰী হয় লগতে বেল আইকনটো ক্লিক কৰিব যেতিয়া মই নতুনকৈ ভিডিও আপলোড কৰিম আপোনালোকলৈ নটিফিকেশন যায় আৰু লগতে আপোনালোকে ভিডিওটো চাব পাৰে ওকে যদি ভিডিওটো ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে আৰু লগতে শেয়াৰ কৰক যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই ওকে ভিডিওটো ষ্টাৰ্ট কৰিছো গাইজ ফাৰ্ষ্ট নটিফিকেশন হৈছে এসএসসি ফালৰ পৰা পোষ্টৰ নাম হৈছে সাইন্টিফিক এসিস্ট্যান্ট পোষ্ট কিমানটা আছে 1102টা পোষ্ট আছে ওকে যদি আমি চাও এডুকেশন কোৱালিফিকেশন হেতু হৈছে ব্যাচেলৰ ডিগ্ৰী ইন সায়েন্স মানে বিএসসি লাগিব আপোনাৰ যিসকলে সায়েন্সৰ তেওঁলোকে এটো এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ এপ্লাই মোড কেনেকে অনলাইন ওকে এসএসসি ওয়েবসাইটত যাওক ssconline.nic.in তাত যাওক আৰু এপ্লাই কৰক ইয়াৰ ডেট আৰম্ভ হৈছিল 18/7/2017 পৰা 4/8/2017 লৈকে ওকে বেছি দিন নাই সো লাষ্ট ডেট নোহোৱা আগতে আপুনি এপ্লাই কৰি দিয়ক যদি এপ্লাই কৰিব বিচাৰে নেক্সট এক্সামটো কেনেকে হ'ব এক্সামটো হৈছে কম্পিউটাৰ বেস এক্সাম হ'ব এসএসসি যেনেকে জেনেৰেলি হয় তেনেকৈ হ'ব আৰু এক্সাম ডেট কেতিয়া হ'ব নৱেম্বৰ ওকে 20 নৱেম্বৰৰ পৰা 27 নৱেম্বৰৰ ভিতৰত হ'ব ওকে যোনসকলে বিচাৰে এপ্লাই কৰিবলৈ তেওঁলোকে লাষ্ট ডেটৰ আগতে এপ্লাই কৰি দিব ন সেকেন্ড নটিফিকেশন হৈছে আসাম পোষ্টেল সাৰ্কুলাৰ ওকে 2017 ৰ এটো আগতে ওলাই গৈছিল এপ্ৰিল আৰু মে ভিতৰত ওলাইছিল ইয়াত ডেটটো দিয়া হৈছে ওকে তেতিয়া কি হৈছিল সাইটটোৰ বিজি হৈ গৈছিল আৰু বহুতে এপ্লাই কৰিব পাৰা নাছিলে সো আকৌ এবাৰ মুকলি কৰি দিছে 24/7/2017 পৰা 29/7/2017 ওকে মানে 24 তাৰিখৰ পৰা 29 তাৰিখলৈকে আপুনি এপ্লাই কৰিব পাৰিব আৰু যদি কোৱালিফিকেশন চাও তেনেহলে হ'ব 10 পাস ওকে 10 পাস হলে আপুনি এটো এপ্লাই কৰিব পাৰিব নেক্সট কম্পিউটাৰ নলেজ থাকিব লাগিব আপোনাৰ 60 ডেজৰ মিনিমাম 60 ডেজৰ থাকিব লাগিব সাৰ্টিফিকেট বা ডিপ্লোমা যদি আছে তো ভালে নেক্সট কেনেকৈ এপ্লাই কৰিব সেইটো হৈছে অনলাইন indianpost.gov.in বা আপুনি apppost.in ত গৈ আপুনি এপ্লাই কৰিব পাৰিব ওকে ইয়াৰ প্ৰসিজাৰটো হৈছে কেনেকুৱা আপুনি প্ৰথমে ৰেজিষ্ট্ৰেচন কৰি লওক ৰেজিষ্ট্ৰেচন কৰাৰ পিছত গৈ পোষ্টেলত গৈ আপুনি 100 টকা হ'ব থাকে ইয়াৰ এক্সাম ফিজ ওকে এপ্লিকেশন ফিজ হৈছে 100 টকা আপুনি 100 টকা হেড অফিসত দিয়ক গৈ পোষ্ট অফিসৰ তেওঁলোকে পইচাটো জমা দিয়াৰ পিছত আপোনাৰ ওচৰলৈ মেছেজ আহিব বা আপোনাৰ এখন কাগজ দিব সেই কাগজখন আহি আপুনি বাকিখিনি ফিল আপ কৰিলে পোষ্টেলত এপ্লাই হৈ যাব ওকে বেছি টান নহয় যদি আপোনাৰ ঘৰত মোবাইল আছে কম্পিউটাৰ আছে বা ল্যাপটপ আছে তেনেহলে আপুনি ঘৰতে কৰিব পাৰে আজিকালিটো এন্ড্ৰইড মোবাইল হয় সবে স্মাৰ্টফোনে ইউজ কৰে সো মোবাইলতো কৰিবলৈ কাৰণে বেছি টান নহয় ওকে নেক্সট হৈছে যিসকলে আৰ্মিত যাবলৈ মন তেওঁলোকৰ কাৰণে পোষ্ট হৈছে ট্ৰেডমেন আৰু ফায়াৰমেনৰ কাৰণে পোষ্ট কিমান আছে যদি আপুনি ট্ৰেডমেনৰ চাই তেনেহলে পোষ্ট আছে 316 টা পোষ্ট আছে যদি আমি ক্যাটেগৰি ওয়াইজ চাও তেনেহলে হ'ব ইউআৰ ৰ কাৰণে 158 এসটি কাৰণে 54 এসটি কাৰণে 41 ওবিসি কাৰণে 63 ওকে আৰু ট্ৰেডমেনৰ যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনাৰ কোৱালিফিকেশন লাগিব মেট্ৰিকুলেশন আৰু যদি আপুনি ফায়াৰমেনৰ কাৰণে এপ্লাই কৰে তেনেহলে হ'ব একেই সেম মেট্ৰিকুলেশন 10 পাস হলে হ'ল আৰু ফায়াৰমেনৰ পোষ্ট আছে টোটাল 4টা ইউআৰ ৰ কাৰণে 2টা আৰু এসটি কাৰণে 2টা পোষ্ট ওকে বাকিখিনি কাৰণে পোষ্ট নাই মানে আপুনি যদি ওবিসি এসসি তেনেহলে আপোনাৰ কাৰণে পোষ্ট নাই অকল ইউআৰ আৰু এসটি কাৰণে আছে ওকে সো এই দুটা ক্যাটেগৰিহে এপ্লাই কৰিব আৰু এপ্লিকেশন মোড হৈছে অফলাইন ওকে মানে আপুনি পোষ্ট অফিসত জমা দিব লাগিব এপ্লিকেশনখন নেক্সট নটিফিকেশন হৈছে এয়াৰ ইণ্ডিয়া লিমিটেডৰ 2017 ৰ পোষ্ট হৈছে এক্সপেৰিয়েন্স কেবিন ক্ৰু আৰু ট্ৰেইনি কেবিন ক্ৰু দুইটাতে ছোৱালী দৰকাৰ মানে ফিমেলৰ দৰকাৰ ওকে মেলৰ কাৰণে নাই আৰু টোটাল পোষ্ট কিমান আছে টোটাল পোষ্ট আছে 400টা পোষ্ট আছে ক্যাটেগৰি ওয়াইজ যদি চাবলৈ যাও এসটি কাৰণে হ'ব 28 এসটি কাৰণে হ'ব 19 ওবিসি কাৰণে হ'ব 153 আৰু জেনেৰেলৰ কাৰণে হ'ব 200 ওকে নেক্সট যদি আমি এজ চাবলৈ যাও যদি আপুনি প্ৰথমটো কৰিব বিচাৰিছে মানে এক্সপেৰিয়েন্স কেবিন ক্ৰু কৰিব বিচাৰিছে তেনেহলে হ'ব আপোনাৰ 18 পৰা 35 বছৰ বয়সৰ ভিতৰত হলেই হ'ল নেক্সট যদি আপুনি ট্ৰেইনি কেবিন ক্ৰু কৰিব বিচাৰিছে 18 পৰা 27 বছৰ বয়সৰ ভিতৰত হলেই হ'ল ওকে বাকি ৰিলেকশনৰ কথাটো ক'বলৈ নাযাও হেতু সেম থাকে এসটি এসটি আৰু ওবিসি কাৰণে সবতে নেক্সট
যদি আমি এক্সপিৰিয়েন্স কেবিন ক্ৰু কৰিব বিচাৰিছে আপোনাৰ কোৱালিফিকেশ্যন হ'ব লাগিব গ্ৰেজুৱেট আৰু যদি আপুনি ট্ৰেইনি কেবিন ক্ৰু কৰিব বিচাৰিছে তেনেহলে আপোনাৰ কোৱালিফিকেশ্যন হ'ব লাগিব 12 পাস ওকে আৰু যোনটো এপ্লিকেশ্যন ফিজ সেইটো হৈছে 1000 টকা আৰু এছটি এছটি কাৰণে নাই আৰু এপ্লাই মোড হৈছে অনলাইন ওকে airindia.in ত গৈ আপুনি এপ্লাই কৰিব পাৰিব ওকে নেক্সট নটিফিকেশ্যন হৈছে IBPS ৰ CWE এক্সামৰ কাৰণে গাইস ইয়াত পোষ্ট বহুত আছে বাট মই তিনটা পোষ্টৰ কাৰণে সিলেক্ট কৰিছো কাৰণ বাকিখিনি পোষ্ট অসমৰ কাৰণে এভেইলেবল নহয় ওকে ফাৰ্স্ট হৈছে অফিস এসিস্টেন্ট মাল্টিপাৰপাস পোষ্ট বহুত আছে বাট অসমৰ কাৰণে আছে 29 টা পোষ্ট যদি আমি ক্যাটেগৰি ওয়াইজ চাও তেনেহলে হ'ব SC কাৰণে 4টা ST কাৰণে 2টা OBC কাৰণে 7টা আৰু জেনেৰেলৰ কাৰণে 16টা পোষ্ট আছে ওকে নেক্সট হৈছে অফিসাৰ স্কেল 1 ওকে ইয়াত পোষ্ট বহুত আছে বাট অসমৰ কাৰণে আছে মাত্ৰ 5টা OBC কাৰণে এটা জেনেৰেলৰ কাৰণে 4টা পোষ্ট আছে ওকে নেক্সট হৈছে অফিসাৰ স্কেল 2 জেনেৰেল বেংকিং অফিসাৰ ইয়াত পোষ্ট বহুত আছে বাট অসমৰ কাৰণে আছে মাত্ৰ 2টা পোষ্ট জেনেৰেলত আছে মাত্ৰ ওকে সো ক্যাটেগৰি ওয়াইজ চাই লওক আৰু কোনটোত আপোনালোকে সুইটেবল হয় হেটোত এপ্লাই কৰি দিলে হৈ গল নেক্সট হৈছে এজ যদি আপোনাৰ চাও তেনেহলে 18 বছৰৰ পৰা 28 বছৰ হ'ব লাগিব নেক্সট যদি অফিসাৰ স্কেল কৰিব বিচাৰে তেনেহলে 18 বছৰৰ পৰা 30 ৰ ভিতৰত হলে হ'ল ওকে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হেতু হৈছে এই গুটেকিটা ক্যাটেগৰিৰ কাৰণে আপুনি গ্ৰেজুৱেট হলে হ'ল এনি ডিসিপ্লিন আপুনি সায়েন্সৰ হক আৰ্টছৰ হক কমাৰ্চৰ হক একো প্ৰবলেম নাই আপুনি এপ্লাই কৰিব পাৰিব নেক্সট সিলেকশন প্ৰসিজাৰ কেনেকুৱা হ'ব দুটা এক্সাম হ'ব প্ৰিলিমিনাৰী আৰু মেইন যেনেকুৱা SSC হয় তেনেকুৱাই হ'ব প্ৰিলিমিনাৰী আৰু মেইন দুটা এক্সাম হ'ব ওকে অফিসাৰ স্কেল 1 আৰু অফিসেন্ট মাল্টিপাৰপাসৰ কাৰণে যদি কৰে তেনেহলে আপোনাৰ সিঙ্গল এক্সাম এটা কমন ইন্টাৰভিউ এটাও হ'ব ওকে নেক্সট এপ্লিকেশন ফিজ 100 টকা হ'ব SC ST আৰু PH ক্যান্ডিডেটৰ কাৰণে বাকি ক্যান্ডিডেটৰ কাৰণে 600 টকা হ'ব এপ্লিকেশন ফিজ ওকে আৰু এপ্লাই মোড হৈছে অনলাইন ওয়েবসাইটটো হৈছে ibps.in ত গৈ আপুনি এপ্লাই কৰিব পাৰিব আৰম্ভ হৈছে 24/7/2017 ৰ পৰা 14/8/2017 লৈকে ওকে আজিৰ পৰা ষ্টাৰ্ট হৈছে 14 তাৰিখলৈকে সো লাষ্ট ডেটলৈকে ৰৈ নাথাকিব যদি কৰিব বিচাৰে তেনেহলে প্ৰথম কিদিনতে কৰি দিয়ক যাতে সাইটটো বিজি হৈ নাথাকে আৰু পিছলৈ এপ্লাই কৰিবলৈ যাতে প্ৰবলেম নহয় ওকে এই সপ্তাহৰ নটিফিকেশন ইমানে গাইস আজি এই ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে এটা নতুন ভিডিওত আকৌ এবাৰ লগ পাম বাই জয় আই অসম